কৃষ্ণ জয় গুৰু শংকৰ। হে প্ৰিয় সহিতসকল, আমি অধমৰ ভক্তিভৰা সেৱা গ্ৰহণ কৰিব। আজি এটি সৰু ভিডিঅ' ক্লিপ চাই থাকোঁতে পালোঁ। সঁচাকৈ মোৰ হৃদয়খন আপ্লুত হৈ গৈছে, মন সঁচাকৈ সাৰুৱা হৈ পৰিছে, মন বৰ আনন্দিত হৈ উঠিছে। গুৰুজনাই তেখেতৰ জীৱনকালত যি দেখিছিল, যি লেখিছিল, যি ভাবিছিল, যি চিন্তা কৰিছিল, অসমখনক বৈষ্ণৱবাদ গঢ়ি তোলা, অসমীয়াক একমুঠিত গঢ়ি ৰখা, সেই সপোন যেন তেৰাৰ সৃষ্ট কৃপাতেই দিনক দিনে যেন সেয়া ফলপ্ৰসূ হ'বলৈ আগবাঢ়ি আছে, তাকে দেখি ধন্য মানিছোঁ। আচলতে এনেধৰণৰ কাৰ্যসমূহ আৰু বহু বছৰৰ আগতেই আমাৰ অসমীয়াই হাতত ল'ব লাগিছিল, যিটো এতিয়া আমি সেইসকলক জগৰ দিয়েই নিজৰ দায় সামৰিলে নহ'ব বুলি ভাবোঁ। আমি ভাবোঁ আমি প্ৰত্যেকেই গুৰুজনাৰ সেই যি আদৰ্শ আছিলে, পাহাৰে ভৈয়ামে থকা সকলো মানুহকে গুৰুজনাৰ যি সহজ সৰল অনুপম অনন্য এই বিৰল যি ধৰ্ম আদৰ্শ নীতি প্ৰচাৰ প্ৰসাৰ আমি কৰিব লাগিব। তাহানিতে সত্ৰাধিকাৰসকলে ক'ৰবাত যেন অস্পৃশ্য ভাৱনা ৰাখিছিল, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ বহু জনজাতীয় লোক খ্ৰীষ্টিয়ানত দীক্ষিত হৈছিল বুলি আমি আজি সত্ৰসকলক দায় ধৰি আহিছোঁ, গঞ্জনা কৰি আহিছোঁ। অৱশ্যে আজি যি মোৰ দৃষ্টিগোচৰ হৈছে, সত্ৰাধিকাৰসকলেও যেন অকণমান ক'ৰবাত নিজক শোধন কৰিবলৈ তেখেতলোক বাধ্য হৈছে বা বুজি উঠিছে, আৰু সেয়া দৃষ্টিগোচৰ হৈছে যে তেখেতলোকে আগৰ যি এটা আমি গোড়ামী যেন তেখেতলোকক কেতিয়াবা ক'বলৈ বাধ্য হৈছিলোঁ, সেইসমূহ যেন পৰিত্যাগ কৰিছে আৰু পাহাৰে ভৈয়ামে ওলাই পৰিছে। সকলো মানুহকে সামৰি ল'বলৈ তেখেতলোকে যেন হৃদয়খন খুলি দিছে। লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘ, ভাগৱতী সমাজ আদিয়েও যেন পাহাৰে ভৈয়ামে গুৰুজনাৰ ধৰ্ম নীতি আদৰ্শ বিস্তাৰ কৰি প্ৰচাৰ প্ৰসাৰ কৰি পাহাৰীয়া জাতি জনজাতি সকলো মানুহকেই সামৰি ল'বলৈ সক্ষম হৈছে। আমি আশা কৰোঁ অসমৰ চুকে কোণে পাহাৰে ভৈয়ামে আমি যিমান মানুহ আছোঁ অসমত, সেই বৰ অসমৰ ভেটিকো পাৰ হৈ যাওক, আমি সেয়াই আশা কৰোঁ। সকলোকে গুৰুজনাৰ যি সুকোমল হৰিনাম ধৰ্ম, সেয়া সকলোৰে হৃদয়তে জাগ্ৰত কৰি তোলক। এই গুৰুজনাৰ যি সুকোমল ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ অৰ্থে গুৰুজনাৰ সেৱকসকলে নিজক উচৰ্গা কৰি আগবাঢ়ি যাওক। আজি এই ভিডিঅ'টো দেখা পাই মোৰ সঁচাকৈ হৃদয়খন বৰ আনন্দৰে ভৰি পৰিছে। আচলতে গুৰুজনাৰ সপোনেই আছিল এয়া, তেখেতৰ উদ্দেশ্যই আছিল এয়া, তেখেতৰ ভাৱনাই আছিল এয়া। আপোনালোকৰ বোধকৰো দৃষ্টিগোচৰ হৈছে, বোধকৰো দৰং জিলাৰ যিগৰাকী গুৰুজনাৰ সেৱক, তেখেত ইতিমধ্যে পৰলোক প্ৰাপ্তি ঘটিলে। তেখেতৰ দায়িত্বভাৰ ইতিমধ্যে গ্ৰহণ কৰিছে এগৰাকী বড়ো সম্প্ৰদায়ৰ ব্যক্তিয়ে, যিগৰাকীয়ে গুৰুধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰি গৈছে। বৰ সহজ সৰল এগৰাকী ব্যক্তি, সত্ৰাধিকাৰ পদভাগী তেওঁ পালন কৰি গৈছে। এনেধৰণেৰে আমাৰ অসমৰ সকলো মানুহেই একেমুখে একে শাৰীতে বহি গুৰুজনাৰ নাম ল'ব পৰা, নাম ধৰ্মৰ মাজেৰে আমাৰ অসমীয়া জাতিটোৰ যি একতা, তাক আমি বৰ্তাই ৰাখিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হৈ আগবাঢ়ি অহাটো বিচাৰোঁ। আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ, চাওকচোন। যদিও তেখেতলোকে নিজৰ জাতীয় সাজ পোছাক আদি পিন্ধি আহিছে, ইয়াত আচলতে কোনো ধৰণৰ ধৰিবলগীয়া ভাৱ নাথাকে, কাৰণ নিজৰ তেখেতলোকৰ যিটো এটা জাতীয় পৰম্পৰা সাজ পোছাক তেখেতলোকে পিন্ধি ৰাখিছে, এটা পৰ্যায়লৈকে তেখেতলোকে থাকিব। ক্ৰমে যেতিয়া গুৰু ভক্তিত, গুৰু ধৰ্মত তেখেতলোক লীন হৈ যাব, তেতিয়া যি গুৰু ধৰ্মৰ যি ভক্তি সাজ পোছাক, সেয়া তেখেতলোকে বাধ্য হৈ নিজেই আচলতে সেয়া পৰিৱৰ্তন কৰিব। গতিকে সেই বিষয়টো নাচায়, ৰং বিৰঙৰ সাজেৰে বুলি নাচায়, গুৰুজনাৰ প্ৰকৃততে যি হৰিনাম ধৰ্ম, ইয়াৰ যি আনন্দ, এই আনন্দ সকলোকে প্ৰথমে দিয়ক। আৰু যেতিয়াই গুৰুজনাৰ হৰিনামৰ এই অময়া ৰস তেখেতলোকে শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, পিব, তেতিয়া তেখেতলোকে আপোনা আপুনি
মনৰ পৰা শৰীৰৰ পৰা তেখেতলোকৰ আচাৰ বিচাৰৰ পৰা সকলোবোৰ পৰিৱৰ্তন ঘটিব এয়া দৃঢ় বিশ্বাস। কৃষ্ণ জয় গুৰু শংকৰ। ভিডিঅ'টো আপোনালোকে চাওক আৰু আপোনালোকৰ মনৰ বতৰা প্ৰকাশ কৰক। কৃষ্ণ।